हेलो ভিউয়ার্স আপোনালোক সকললৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এয়া নামনি অসমৰ এক বিশেষ ৰেচিপি আহকচোন এয়া কাৰণে আমি কেনেদৰে আগবাঢ়ো লপ চাই লও এয়া লৈ লৈছো কোমৰা পাত সৰু মিছা মাছ লোকেলটো এয়া লৈ লৈছো পিয়াজ মিহিকে কাটি পিয়াজখিনি দেয়া দি দিছো জুকমতে নিমখ হালধি গুৰি জিৰা গুৰি ধনিয়া গুৰি জলকীয়া গুৰি আৰু এয়া দি দিছো কাশ্মীৰী ৰঙা জলকীয়া গুৰি এয়া আদা নহৰু আৰু কেঁচা জলকীয়া বটা লগতে এয়া বগা সৰিয়হ বটি লৈছো অলপ এইখিনিকো ইয়াতে দি দিছো দিয়াৰ পিছত এই বস্তুখিনি গোটেইখিনি বৰ ভালদৰে হাতেৰে মুহাৰি ভালদৰে ইয়াক মিলাই লৈ লম এইখিনি মিলোৱা হৈ গৈছে ইয়াতে এতিয়া মিছা মাছখিনি দি দিম আৰু মিছা মাছখিনিৰ হৈতেও এইখিনিক বৰ ধুনিয়াকৈ মিলাই লৈ থাকিম আপোনালোকে ইতিমধ্যে যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকললৈ ধন্যবাদ আৰু যি সকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু কিবা দিহা পৰামৰ্শ থাকিলে আপোনালোকে কমেন্টছ আকাৰে দিব বুলি আশা ৰাখিলো এয়া মই প্ৰথমতে দুটা কোমৰা পাত লৈ লৈছো আৰু তাতে দি দিছো এয়া মিছা মাছৰ মিশ্ৰণখিনি আৰু ইয়াক ধুনিয়াকৈ পাতটো মেৰিয়াই লৈ আছো এনেকৈ মই গোটেইখিনি বনাই লৈ লম আৰু ইয়াৰ কাৰণে মই বহুত বেছি লোৱা নাই মাত্ৰ 4টাহে বনাই লম এয়া মই এটা দেখুৱাই দিলো মেৰুৱাই লোৱা আৰু এটা মই এয়া বনাই আছো এনেকৈ প্ৰথমতে দুই ফালৰ পৰা মেৰিয়াই দি আকৌ এনেকৈ ধুনিয়াকৈ মেৰিয়াই উলটাই থৈ দিলে ই খুলি না যাব এনেকৈ মই গোটেইখিনি বনাই লৈ লম ইতিমধ্যে মোৰ হৈ গৈছে বনোৱা এয়া হোৱাৰ পিছত এয়া মই লৈ লৈছো হেলুইৰ বা ভেটৰ ঠানিৰ অকমান উঠাই লৈ লৈছো আৰু তাৰে ধুনিয়াকৈ বান্ধি আছো কাৰণ এইখিনিও খাব পৰা যাব কোমৰা পাত ভেটৰ ঠানিৰ খিনিও ধুনিয়াকৈ ই খাব পৰা বস্তু আৰু হেখিনিৰে মই ধুনিয়াকৈ ইয়াক মেৰিয়াই বান্ধি লৈ আছো আৰু গোটেইখিনি মোৰ বান্ধা হৈ গৈছে এয়া মই তাৱা এখন বহাই দিছো তাতে দি দিছো তেলখিনি গৰম হৈ আহোতে ইয়াতে মই গোটেই টোপলা কেইটা দি দিছো এয়া মিছা মাছৰ টোপলা কেইটা দিয়াৰ পিছত ইয়াক ধুনিয়াকৈ এতিয়া মই ঢাকনা মাৰি দি দিছো ঠিক 4 মিনিট মান পিছত ইয়াক ঢাকনাখন গুছাই লৈ ইয়াক এবাৰ ওলটাই দি দিছো যদিও ই অকমান লেৰিলি গৈছে কিন্তু হৈ আহা নাই এনেকৈ মই আকৌ এবাৰ ঢাকি দিছো এনেকৈ ঢাকি দিয়াৰ পিছত আকৌ এবাৰ ইয়াক ওলটাই দি দিছো আৰু এই গোটেই প্ৰসেছখিনি মই মজলীয়া জুইত কৰি আছো যাতে ই ধুনিয়াকৈ ভিতৰৰ বস্তুখিনিও সিজি যায় আৰু তেলখিনি মই বাৰে এই টোপলা কেইটাৰ ওচৰলৈ দি ইয়াক ধুনিয়াকৈ দি আছো এইখিনি আকৌ এবাৰ মই উলটাই দি আছো এতিয়া চাওক একফালে ই ধুনিয়াকৈ হৈ গৈছে আৰু ইটো ফালো যদি এনেকুৱা ৰঙা হৈ যায় তেতিয়া হৈ যাব আৰু প্ৰতিবাৰতে মই সময় লৈছো 3 মিনিট আৰু এনেকৈ এয়া হৈ গৈছে এয়া মই নমাই আছো প্লেট এখনত মই লৈ লৈছো গোটেই কেইটা টোপলা বৰ ধুনিয়াকৈ হৈ আহিছে আৰু আপোনালোকৰ আগত এতিয়া মই টোপলা এটা খুলি ইয়াক দেখুৱাই আছো এয়া চাওক আজি লাইটটো বৰ ডিস্টার্ব দি আছে সেইকাৰণে অকমান আন্ধাৰ পোহৰ হৈ আছে তাৰ কাৰণে আপোনালোকৰ ওচৰত মই দুখিত আৰু এয়া হৈ গৈ এনেকৈ খাবলৈ বহুত টেষ্টি হয় আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাবচোন আৰু খাই নিশ্চয় ভাল পাব এনেকৈ খাবলৈ বহুত সোৱাদ লগা আৰু আমি এই বাৰিষাৰ বতৰৰ পিছে সৰু মিছা মাছ নামনি অসমত যথেষ্ট পোৱা যায় আৰু এনেকৈ আমি খাই থাকো এনেকৈ খাবলৈ বহুতে সোৱাদ লগা হয় আপোনালোকে নিশ্চয় ভাল পাব আপোনালোক সকললৈ ধন্যবাদ জনাই আজিলৈ সামৰিছো ধন্যবাদ